দক্ষিণ পাৰৰ মাটি নগাঁও আৰু শোণিতপুৰৰ নহয়, নগাঁৱৰ মাটি নগাঁৱক দিবই লাগিব। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মাটি নগাঁৱক দিবই লাগিব। গৰীব জনতাক ক্ষতিপূৰণ দিবই লাগিব। সীমা নিৰ্ধাৰণৰ খেলি বন্ধ কৰক। মিয়া মুছলমানক মানুহ হিচাপে গণ্য কৰক। আমাৰ কেইবাটাও দাবী আছে। চাওক, প্ৰথম কথাটো হ'ল যে আমাৰ এই চৰ্চাপুৰীবিলাকত ইয়াত প্ৰায় 60-70-80 বছৰ ধৰি মানুহ যিসকল বসবাস কৰি আছিল, সেই মানুহসকলৰ কাৰণে এই চৰকাৰে ইয়াত কেইবাখনো হস্পিটেল, অংগনবাদী কেন্দ্ৰ এইবিলাক কৰিছে। তাৰপিছত হঠাৎ যোৱা বছৰ এই চৰ্চাপুৰীবিলাকত উচ্ছেদ কৰি মানুহক তাৰ পৰা খেদি পঠিওৱা হ'ল আৰু স্কুলবিলাক তাত ফৰেষ্ট অফিচ কৰা হ'ল, কিছুমান ভাঙি দিয়া হ'ল। গতিকে আমাৰ প্ৰথম কথাটো হ'ল, যদি মানুহবিলাক অবৈধ আছিল তেনেহ'লে আগতে চৰকাৰে ইমান কোটি কোটি টকা খৰচ কৰি স্কুল আৰু হস্পিটেলবিলাক কিয় কৰিছিল? আৰু যদি মানুহবিলাক বৈধ আছিল, তাৰ কাৰণে এই স্কুলবিলাক কৰা হ'ল ল'ৰা ছোৱালীৰ কাৰণে, তেনেহ'লে হঠাৎ কেনেকৈ অবৈধ হ'ল তেওঁলোকক খেদি পঠিয়ালে? আৰু আমাৰ দ্বিতীয় দাবীটো হ'ল, ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে নগাঁও জিলা আৰু ইয়াত শোণিতপুৰ জিলাই আহি পেলাই সীমা নিৰ্ধাৰণ কৰি গোটেই চৰ্চাপুৰী এই এলেকাবিলাক শোণিতপুৰৰ বুলি তেওঁলোকে ইয়াত সীমাত তেওঁলোকে খুটি পুতি গোটেই উচ্ছেদবিলাক শোণিতপুৰে চলাই আছে। নগাঁও জিলাৰ প্ৰশাসনৰ ইয়াত একো হাতেই নাই। গতিকে আমি সৰুৰে পৰা জানো ব্ৰহ্মপুত্ৰ নদীটো নগাঁও আৰু শোণিতপুৰ জিলাৰ সীমা। গতিকে নদীৰ দক্ষিণ পাৰে শোণিতপুৰ জিলা ইয়াত আহিব নোৱাৰে। ইয়াত যদি উচ্ছেদ কৰিব লাগে, কি কৰিব লাগে, নগাঁও জিলাই কৰিব। গতিকে এই কথাটোত শোণিতপুৰ জিলাই যিটো আগ্ৰাসন চলাইছে, এইটো আমি প্ৰতিবাদ কৰিছোঁ। আৰু আমাৰ তৃতীয় কথাটো হ'ল যে ইয়াত বহু লোক আছে ভূমিহীন আৰু বহু লোক আছে যিসকল গৰাখহনীয়া আক্ৰান্ত। তেওঁলোক এই চৰ্চাপুৰীত বহু বছৰ ধৰি তেওঁলোকে চৰ্চাপুৰীত বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ লগত মোকাবিলা কৰি তেওঁলোকে অসমখনক তেওঁলোকে শস্য শ্যামলা কৰি ৰাখিছে। আৰু চৰ্চাপুৰীত যিমান লাখ লাখ কুইণ্টেল শস্য শাক পাচলি উৎপাদন হয়, এই শাক পাচলিৰে গোটেই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ চাহিদা পূৰণ কৰে। আৰু এতিয়া যে এই লোকসকলক ইয়াত হঠাৎ খেদি দিয়া হ'ল, ভূমিহীন গৰাখহনীয়া আক্ৰান্ত লোকসকল, এতিয়া তেওঁলোকে কি কৰি খাব? আৰু এইটো কেৱল তেওঁলোকৰেই ক্ষতি হোৱা নাই, ইয়াত যে লাখ লাখ কুইণ্টেল প্ৰত্যেক বছৰ যে শাক পাচলি আৰু বিভিন্ন শাক পাচলি আৰু শস্য উৎপাদন হয়, ইয়াৰ যিটো অসমৰ GDP যিটো বাঢ়ে, এইটোতো লছ হ'ল। গতিকে এইটো লছ হোৱা মানে অসমৰ কাৰণে ইয়াত মানে হাজাৰ হাজাৰ কোটি টকা প্ৰত্যেক বছৰ লছ হ'ব। গতিকে এই মাটিখিনি এনেই পেলাই থৈ এই মানুহখিনিক উচ্ছেদ কৰি দিয়াতকৈ যদি এই লোকসকলক তাত খেতি কৰিবলৈ দিলেহেঁতেন, এই লোকসকলক চলিব পাৰিলেহেঁতেন আৰু অসমৰ GDPও বাঢ়িলেহেঁতেন, অসমৰ এটা কৃষি অৰ্থনীতিটো বিকাশ ঘটিলেহেঁতেন। গতিকে চৰকাৰে কেৱল আক্ৰোশমূলকভাৱে মানুহখিনি মিয়া মুছলমান হোৱাৰ কাৰণেই যে লোকসকলক বিপদত পেলাবলৈ, লোকসকলে যাতে চৰ্চাপুৰীত খেতি বাতি কৰি তেওঁলোকে পৰিয়াল যাতে ভালকৈ চলাব নোৱাৰে, উগ্ৰ সাম্প্ৰদায়িক হিন্দুত্ববাদীসকলক সন্তুষ্ট কৰিবলৈ চৰকাৰে এই লোকসকলক উচ্ছেদ কৰিলে, যাৰ কাৰণে অসম সামগ্ৰিকভাৱে ক্ষতিগ্ৰস্ত হ'ল। গতিকে আমাৰ দাবীটো হ'ল যে চৰ্চাপুৰীত ভূমিহীন গৰাখহনীয়া আক্ৰান্ত লোকসকলক তাত সংস্থাপন দিব লাগিবই। যিসকলে ইয়াত 60-70 বছৰ ধৰি আছিল, পুনৰ তেওঁলোকৰ ল'ৰা ছোৱালী সেই একেখন বিদ্যালয়ত পঢ়াৰ সুবিধা দিব লাগিব, য'ত এই ল'ৰা ছোৱালীয়ে ইমান বছৰ পঢ়ি আছিল। এতিয়া ল'ৰা ছোৱালীবিলাক আজি তেওঁলোকে বিদ্যালয়বিহীন হৈ গ'ল, তেওঁলোকৰ লিখা পঢ়া বন্ধ হৈ গ'ল। এই ল'ৰা ছোৱালী তেওঁলোকৰ যিটো মৌলিক অধিকাৰ, শিক্ষাৰ অধিকাৰ বঞ্চিত হ'ল। গতিকে চৰকাৰৰ যিটো দমনমূলক আক্ৰোশমূলক নীতি, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। চৰ্চাপুৰীৰ হাজাৰ হাজাৰ লোক ওলাই আহিছে, তেওঁলোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি আমাৰ এই আন্দোলন চলাই যাম। আমাৰ এই লোকসকলক আৰু আমাৰ অসমৰ ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকৰ যিটো জীয়াই থকাৰ অধিকাৰ, তেওঁলোকৰ গৃহ, অন্ন, বস্ত্ৰ, বাসস্থানৰ যিটো অধিকাৰ, সেই অধিকাৰ চৰকাৰে কাঢ়িব নিব নোৱাৰে। যদি কিবা কাৰণত চৰ্চাপুৰীত চৰকাৰৰ কিবা কাৰণত প্ৰয়োজন হয়, সেই মাটিখিনি নিবলৈ হ'লে এই লোকসকলক ক'ৰবাত বিকল্প সংস্থাপন দি, ভূমিহীন লোকসকলক ক'ৰবাত মাটি বাৰী ঘৰ বনাই দি তেওঁলোকক তাৰ পিছত এইটো খালী কৰিব লাগে। কিন্তু চৰকাৰে সেই চৰকাৰৰ দায়িত্বটো পালন নকৰে, যধে মধে উচ্ছেদ কৰি তেওঁলোকক খেদি পঠিয়ালে আৰু লোকসকলক এতিয়া তেওঁলোক জীয়াই থাকিব নোৱাৰাৰ দৰে এটা অৱস্থা হ'ল। গতিকে চৰকাৰৰ এই আক্ৰোশমূলক আৰু মুছলিম বিৰোধী এই আগ্ৰাসনক আমি ধিক্কাৰ জনাইছোঁ। আৰু আমাৰ এই আন্দোলন চলিয়ে থাকিব যেতিয়ালৈকে লোকসকলক ভাৰতীয় নাগৰিকৰ মৰ্যাদা দিয়া নহ'ব, যেতিয়ালৈকে তেওঁলোকক ভূমিৰ অধিকাৰ দিয়া নহ'ব। আৰু এতিয়া চৰকাৰে তাত জৰীপ চলাব বুলি কৈছে চৰ্চাপুৰীত, আৰু কৈছে যে তাত জৰীপ চলাব, কিন্তু ছেটেলমেণ্ট দিয়া নহয়। আমি চৰকাৰৰ এই দাবীৰ বিৰোধিতা বিধানসভাতো কৰিছোঁ, বাহিৰতো কৰি আছোঁ। জৰীপ কৰাৰ লগে লগে তাত কোন মাটি কাৰ আছে, কোনজন মানুহ এই কোন মাটিত কিমান বছৰ ধৰি তেওঁ খেতি বাতি কৰি আছে, জৰীপ কৰি তেওঁলোকক লগে লগে পট্টা দিয়ক, এইটো আমাৰ দাবী। নহ'লে আমাৰ এই আন্দোলন কিন্তু
আমি কেৱল আজি চৰ্চাপুৰীত হৈছে এই আন্দোলন আমি সাৰ্কুল পৰ্যায়ত হোক বা আমি জিলা পৰ্যায়ত হোক ৰাজ্যিক পৰ্যায়ত হোক আন্দোলনটো আমি আগুৱাই লৈ যাম চৰ্চাপুৰী মানুহক মানুহ বুলি গণ্য কৰিবই লাগিব তেওঁলোকক ভূমিৰ অধিকাৰ দিব লাগিবই আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নচলিব আৰু তেওঁলোকৰ যিসকলৰ জন্ম চৰ্চাপুৰীত তেওঁলোকৰ পৈতৃক ভেটিত তেওঁলোকক পুনৰ সংস্থাপন দিব লাগিব অন্যথা আমাৰ এই আন্দোলন আৰু তীব্ৰতৰ কৰা হ'ব খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত